ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতি উদ্যোগত তথা বিজেপিৰ জিলা OBC মৰ্চাৰ প্ৰত্যক্ষ তত্বাৱধানত চাৰিং মণ্ডলৰ অন্তৰ্গত কুকুৰাচোৱা গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰে। 515 সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱসৰ মুকলি সভাখনি হাত ধৰে জিলা OBC মৰ্চাৰ উপসভাপতি ৰমেন বৰাই। সভাত বিজেপিৰ শিৱসাগৰ জিলা সভাপতি বিতুপন ৰায়ডঙীয়া, জিলা OBC মৰ্চাৰ সভাপতি হৰিপ্ৰসন্ন হাজৰিকা, অসম চাহ উন্নয়ন নিগমৰ উপাধ্যক্ষ শিৱ বদ্ৰা, ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা দে শইকীয়া, ৰাজ্যিক সদস্য সমীৰ গগৈ, প্ৰাক্তন বিধায়ক সহ কেইবাজনো গণ্যমান্য ব্যক্তিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে। পুৱা বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা উক্ত অনুষ্ঠানত শতাধিক দলীয় নেতা, কৰ্মী, স্থানীয় ৰাইজ উপস্থিত থাকে। কোচ জনগোষ্ঠীয় নৃত্য পৰিৱেশন আছিল অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আমি যেহেতু ভাৰতীয় জনতা পাৰ্টিৰ একোজন সৈনিক আৰু আমাৰ ইয়াতে শিৱসাগৰ জিলাত থকা বিভিন্ন জাতি জনগোষ্ঠীক সকলোকে একেলগ হৈ আমি তেওঁলোকৰ আমাৰ যিসকল বীৰগাথা আছে, মহাবীৰ, যেনেকৈ আমাৰ কোচ ৰাজবংশীসকলৰ মহাবীৰ চিলাৰায় আজি জন্ম জয়ন্তী উপলক্ষে যি চিলাৰায় দিৱস উদযাপন কৰা হৈছে, আমাৰ শিৱসাগৰ জিলা সমিতিয়ে আমাক দায়িত্ব দিছিলে আৰু আমাৰ OBC মৰ্চাৰ প্ৰত্যক্ষ সহযোগত আজি সুন্দৰভাৱে ইয়াতে উদযাপন কৰা হ'ল এই শিৱসাগৰ জিলাৰ নামতিয়ালি কুকুৰাচোৱা প্ৰেক্ষাগৃহত। আৰু খুব সুন্দৰভাৱে হৈছে, গোটেই সমগ্ৰ জাতি জনগোষ্ঠীৰ ৰাইজ আজি ইয়াত সমবেত হৈছিলে। আমি খুব সুখী হৈছোঁ আৰু এনেকৈ তেওঁলোকৰ সেই বীৰজনৰ যিখিনি আদৰ্শ, ত্যাগ, দেশপ্ৰেমমূলক কাহিনী, এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই আঁকোৱালি লয়, আকৰ্ষিত হয় আৰু তেনেকৈ আমাৰ দেশখনক যাতে আগুৱাই লৈ যায়, তাৰে আমাৰ এক ক্ষুদ্ৰ প্ৰচেষ্টা। আমাৰ শিৱসাগৰ সন্মানীয় জিলা সভাপতি শ্ৰদ্ধা বিতুপন ৰায়ডাঙৰীয়া আছিলে। তাৰপিছত আছিলে আমাৰ কোচ সন্মিলনীৰ অসম প্ৰদেশৰ উপসভাপতি শ্ৰদ্ধা ৰাতুল ভৰালী ডাঙৰীয়া আছিলে। তাৰপিছত আমাৰ নগৰ নিগম পৰকনালীৰ আগৰ প্ৰাক্তন থাউৰাৰ বিধায়ক কুশল দৌৰী ডাঙৰীয়া উপস্থিত আছিলে। আমাৰ শিৱসাগৰ জিলাৰ বিষয়ববীয়া আৰু আমাৰ মৰ্চাৰ বিষয়ববীয়া সকলো উপস্থিতি আছিলে। আৰু স্থানীয় সকলোতকৈ বেছি চাবলগীয়া হৈছে স্থানীয় ৰাইজৰ খুব ভাল এটা ৰেছপন্স আছিলে, যে আমাক ইমান সহায় কৰিছিলে তেওঁলোকে এইখিনি কাম সমাপন কৰাৰ কাৰণে। তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। আজি যেনেকৈ এতিয়া ধৰক ৰাতুল ভৰালীয়ে নিৰ্দিষ্ট বক্তা হিচাপে তেওঁ যিখিনি বক্তব্য ৰাখিলে, সেই বক্তব্যখিনি শুনাৰ পিছত প্ৰতিজন অসমীয়াৰে গাৰ নোম মানে উঠি গৈছে আৰু সেইকাৰণে মানে চবেই নিজে ৰক্তে অনুভৱ কৰিছে যাতে আমিও একোজন যাতে অদূৰ ভৱিষ্যতে আমি বীৰ নহ'লেও আমি দেশখনৰ প্ৰতি যাতে ত্যাগমূলক কাম কৰিব পাৰোঁ বা কিবা কৰিব পাৰোঁ, আদৰ্শ তেখেতৰ আমাৰ চবৰে অন্তৰৰ কোহে সোমাই গৈছে। আৰু সেইকাৰণে যেতিয়াই কোচ ৰাজবংশীৰ যি মানে তেওঁলোকৰ পৰম্পৰাগত নৃত্য আজি ইয়াত প্ৰদৰ্শন কৰিলে, সেই নৃত্য ভাগত কোনেও ৰখি থাকিব নোৱাৰিলে। সেইকাৰণে হাত উজাৰি চবে তেওঁলোকৰ লগত একেলগে নৃত্য প্ৰদৰ্শন কৰাৰ নিচিনা দেখা গ'ল আৰু সহযোগ কৰিছে। বিশ্ববীৰ চিলাৰায় দেৱৰ আজি 515 সংখ্যক জন্ম জয়ন্তী আৰু এই পবিত্ৰখনত বীৰজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি গোটেই অসমৰ লগতে আমি শিৱসাগৰ জিলাৰ এই কুকুৰাচোৱা এই অঞ্চলতে এই প্ৰেক্ষাগৃহতে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিলোঁ আৰু আশা কৰিছোঁ তেখেত য'তেই আছে তাৰ পৰাই আগন্তুক দিনত যি আদৰ্শৰে এই জাতি গঢ়ি থৈ গৈছিল, এই জাতিয়ে যাতে আগবাঢ়ি যাব পাৰে তাৰ পৰাই তেখেতে আশীৰ্বাদ প্ৰদান কৰিব। আৰু আমি নিশ্চিত তেখেতৰ সেই বীৰত্বৰ আদৰ্শকে সৰুগত কৰি আমিও এই অসমীয়া জাতি যেতিয়ালৈকে থাকিব, যেতিয়ালৈকে চন্দ্ৰ দিবাকৰ থাকিব, তেতিয়ালৈকে অসমীয়া জাতিয়ে তেখেতৰ আদৰ্শক সৰুগত কৰি আগুৱাই গৈ থাকিব। ই তাকেই প্ৰমাণ কৰে যে বীৰজনাৰ প্ৰতি অন্তৰত কিমান শ্ৰদ্ধা নিহিত হৈ আছে। সেই শ্ৰদ্ধাৰে প্ৰতিফলন আমি দেখিবলৈ পালোঁ। গতিকে ৰাইজে ইমান আন্তৰিকতাৰে এটা শব্দ নকৰাকৈ তেখেতৰ বীৰগাথা, যি আমাৰ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপসভাপতি ৰাতুল ভৰালীদেৱে যিদৰে সুন্দৰভাৱে বীৰগাথা ৰাইজৰ আগত উপস্থাপন কৰিলে,
আৰু সেই বীৰগাথা শুনিবৰ কাৰণে ৰাইজে ইমান ধৈৰ্য সহকাৰে আন্তৰিকতাৰে এই সহযোগিতা কৰিলে, তাকে আমি ৰাইজৰ যিটো গভীৰ আন্তৰিকতা আছে তাক আমি প্ৰকাশ পাইছে বুলি ভাবিছোঁ।